নমস্কাৰ মোৰ নাম ডক্টৰ অৰুণিমা বৰুৱা মই এগৰাকী আয়ুৰ্বেদিক চিকিৎসক মই আজি আপোনালোকৰ লগত আলোচনা কৰিবলৈ আহিছোঁ মানসিক ব্যাধি আৰু টোপনিৰ সম্পৰ্কৰ বিষয়ে আমি বৰ্তমান দেখিছোঁ যে আমাৰ সমাজত মানসিক ব্যাধিবোৰ দিনে দিনে বাঢ়ি গৈছে সৰু ল'ৰা ছোৱালীৰ ক্ষেত্ৰতেই হওক বা প্ৰাপ্তবয়স্কসকলৰ ক্ষেত্ৰতেই হওক দেখা গৈছে যে বিভিন্ন ধৰণৰ মানসিক হতাশা বা মনৰ লগত জড়িত বিভিন্ন ধৰণৰ সমস্যা মানুহে বেছি ভুগি আছে এতিয়া চাব গ'লে প্ৰশ্ন হয় যে টোপনিৰ কিনো সম্পৰ্ক আছে আচলতে টোপনি যিটো আমাৰ স্লিপ চাইকেল যিটো আমাৰ টোপনিৰ যিটো আমাৰ চাইকেল হয় সেইটো জড়িত থাকে আমাৰ শৰীৰৰ বায়'লজিকেল ক্লকৰ লগত এতিয়া বায়'লজিকেল ক্লক হৈছে চাৰ্কাডিয়ান ৰিদম যিটো আমাৰ চাৰ্কাডিয়ান ৰিদমক আমি ৰিদমৰ জৰিয়তে আমাৰ টোপনি চাইকেলটো ষ্টাৰ্ট হয় এতিয়া কোনটো সময়ত আমি টোপনি যাম সেইটো আমাৰ শৰীৰে নিৰ্ধাৰণ কৰে সাধাৰণতে দেখা যায় যে আমি দিনৰ ভাগতকৈ সন্ধিয়া হৈ অহাৰ লগে লগে যেতিয়া আন্ধাৰ হৈ আহে তেতিয়া আমি টোপনি বেছিকৈ অনুভৱ কৰোঁ কিন্তু অনুভৱ কৰোঁ কি কাৰণে কৰোঁ অনুভৱ গতিকে কাৰণ আমাৰ সেইটো সময়ত মেলাটনিন নামৰ এবিধ হৰম'ন আমাৰ শৰীৰত ছিক্ৰেট হয় আৰু সেই ছিক্ৰেট হোৱাৰ লগে লগে আমাৰ যেতিয়া টোপনিয়ে ইণ্ডিকেশ্যন দিয়ে মানে টোপনি আহিবৰ কাৰণে আমাৰ শৰীৰক আহ্বান জনায় এতিয়া কি হয় বিভিন্ন পৰিস্থিতিত পৰি সেই মেলাটনিন হৰম'ন যিখিনি যেনেকৈ ছিক্ৰেট হয় সেই মতে যিহেতু আমাৰ টোপনি আহিব লাগে কিন্তু তাৰ ক্ষেত্ৰত কিছুমান বাধা দেখা যায় আজিকালি দেখা যায় যে মানুহে বিভিন্ন ধৰণৰ মানুহৰ স্ক্ৰীণ টাইমবোৰ বাঢ়ি গৈছে মোবাইল বা লেপটপত বেছিভাগ জড়িত থাকে আৰু শোৱাৰ এঘণ্টা আগলৈকেও হয়তো মানুহে তাতেই ব্যস্ত থাকে এনেকুৱা নহয় যে শোৱাৰ এঘণ্টা আগত সেইখিনি আমি কমাই দিম বা আমি বন্ধ কৰিম তেনেকুৱা নহয় গতিকে দেখা গৈছে লাহে লাহে সৰু ল'ৰা ছোৱালীবিলাকেও যিটো নিৰ্দিষ্ট সময় তেওঁলোকৰ শোৱাৰ কাৰণে সেই নিৰ্দিষ্ট সময়ত পৰিমাণে তেওঁলোকে শুব নোৱাৰে যিহেতু প্ৰাপ্তবয়স্ক হওক বা সৰু ল'ৰা ছোৱালী হওক বা ইনবৰ্ণ চাইল্ডেই হওক তেওঁলোকৰ এটা নিৰ্দিষ্ট সময়সীমা শৰীৰত বান্ধি থোৱা থাকে যে ইমানখিনি সময় টোপনি গ'লে তেওঁলোকে এটা সুস্থ জীৱন যাপন কৰিব পাৰিব সাধাৰণতে নিউবৰ্ণৰ ক্ষেত্ৰত বা যিখিনি টডলাৰ থাকে তেওঁলোকৰ ক্ষেত্ৰত 18 পৰা 16 ঘণ্টাৰ পৰা 18 ঘণ্টা তেওঁলোকে টোপনি যাব লাগে আৰু যিখিনি আমাৰ স্কুলত যোৱা ল'ৰা ছোৱালী তেওঁলোকে সাধাৰণতে 9 ঘণ্টা মেক্সিমাম হয় 8 ঘণ্টালৈকে টোপনি যাব লাগে গতিকে কিন্তু দেখা যায় যে তেওঁলোকৰ যিটো স্কুল কাৰিকুলাম সেইমতে তেওঁলোকে সিমানখিনি সময় টোপনি যাব নোৱাৰে গতিকে কি হয় ৰাতিপুৱা সোনকালে উঠিব লাগে আৰু উঠাৰ সময়ত ল'ৰা ছোৱালীখিনি সেই মানসিকভাৱে সিমানখিনি সুস্থ বা সিমানখিনি সতেজ হৈ নুঠে তেওঁলোকক সাধাৰণতে ইৰিটেটেড দেখা যায় তেওঁলোকে বেছি খঙাল হয় তেওঁলোকৰ ৰেছপন্সবোৰ যিবিলাক আমাক কথাই প্ৰতি তেওঁলোকৰ যিটো অনীহা সেইবিলাক তেওঁলোকৰ দেখা যায় আৰু এইটো আচলতে শিক্ষা ব্যৱস্থাৰ কাৰণেও হৈছে তেওঁলোকে যিখিনি স্কুলৰ সময় সেইখিনি সময় দিব লগা হয় আৰু টোপনি সোনকালে উঠিব লগা হয় টোপনিৰ পৰা ৰাতিপুৱা আৰু যিখিনি প্ৰাপ্তবয়স্ক থাকে তেওঁলোকৰ কি হয় তেওঁলোকৰ বিভিন্ন কামৰ অজুহাতত হওক বা তেওঁলোকৰ বিভিন্ন জব বা কোম্পানী জব হওক বা তেওঁলোকৰ বিভিন্ন ধৰণৰ জব হওক সকলো প্ৰফেশ্যনতে আজিকালি সময় দিব লগা হয় গতিকে তেওঁলোকে কি হয় যিমানখিনি সময় শুব লাগে সিমানখিনি সময় ৰাতি টোপনি যাব নোৱাৰে বিভিন্ন মোবাইলত ব্যস্ত থাকিব লগা হয় বা টিভিত বিভিন্ন ধৰণৰ প্ৰগ্ৰেম তেওঁলোকে উপভোগ কৰে কিন্তু আমি সেইখিনি নকৰি যদি আমি শোৱাৰ এঘণ্টা আগত আমাক নিজকে বুজাই লৈ পেলাই আমি টোপনি যাবৰ চেষ্টা কৰোঁ বা এই সৰু ল'ৰা ছোৱালীখিনিয়ে যদি মোবাইলটো হাতত নলৈ তেওঁলোকে কিতাপ এখন হাতত লৈ বিচনালৈ যায় আৰু এটা বেডৰুম এনভাইৰনমেণ্ট এটা সৃষ্টি কৰি লয় য'ত নেকি আন্ধাৰ থাকে য'ত আন্ধাৰ থাকিলে সাধাৰণতে মেলাটনিন ভালকৈ ছিক্ৰেট হয় আৰু ল'ৰা ছোৱালীখিনি টোপনি যাব পাৰে গতিকে এনেকুৱা ধৰণৰ যদি এনভাইৰনমেণ্ট ক্ৰিয়েট কৰি লয় তেতিয়া প্ৰাপ্তবয়স্কই হওক বা সৰু ল'ৰা ছোৱালীয়েই হওক তেওঁলোকে ধুনীয়াকৈ টোপনি যাব পাৰিব আৰু এই টোপনি কম হোৱাৰ কাৰণে প্ৰাপ্তবয়স্কসকলে বিভিন্ন ধৰণৰ ডিপ্ৰেশ্যন হতাশা বা মেণ্টেল এংজাইটিত ভোগা দেখা যায় আৰু বিভিন্ন ধৰণৰ টোপনি এটা সময়ত কি হয় যিটো টোপনি তেওঁলোকে যিমানখিনি সময় এই টোপনি মাৰিব লাগে সিমানখিনি সময়তো মাৰিব নোৱাৰে আৰু এইটো এটা অভ্যাসত পৰিণত হয় গতিকে তেওঁলোকে কি হয় ৰাতি 3টা বজাত বা আধা সময়তে পুৱা হোৱাৰ আগতে ৰাতিপুৱাৰ আগতে তেওঁলোকে সাৰ পাই যায় গতিকে এনেকুৱা ধৰণৰ যদি বহুদিন হৈ থাকে তেতিয়াহ'লে তেওঁলোকৰ সেই চাইকেলটোতেই ব্যাঘাত জন্মে আৰু মানুহে যিহেতু আজিকালি বিভিন্ন ধৰণৰ ষ্ট্ৰেছৰ সন্মুখীন হৈছে গতিকে মই ভাবোঁ টোপনিৰ এই ক্ষেত্ৰত এটা বৰ গুৰুত্বপূৰ্ণ ৰোল আছে য'ত নেকি আমি আমাৰ মানসিক বাধাসমূহ বা আমাৰ মানসিক উদ্বিগ্নতাসমূহ অলপ হ'লেও কমাই ৰাখিব পাৰোঁ যদি আমি উপযুক্ত সময়ত টোপনি যাওঁ আৰু আমাৰ শৰীৰটোৰ আহ্বানক আমি গুৰুত্ব দিওঁ আৰু সেইমতে আমাৰ সময়খিনি আমি খোৱাৰ ক্ষেত্ৰত আমি আমাৰ সময়খিনি ব্যৱহাৰ কৰিব পাৰোঁ মই ভাবিছোঁ এইখিনি কথা আপোনালোকৰ কিছু হ'লেও উপকাৰ হ'ব গতিকে ধন্যবাদ আজিলৈ আহিছোঁ